শুভ দুপৰ বাইদেউ ভণ্টিসকল, আজি মই এয়া হৈছে দালি, অকণমান দালি লৈছোঁ অকলৰ বাবে। আৰু এয়া দালিৰ কালাই বড়ি হয়। আৰু এয়া হৈছে কলৰ ফচলা, ইয়ানি বঙালীত ভাৰালি বুলি কয়। এয়া কলৰ ফচলা দি মই একদম মিহিকৈ কাটি কেনে এয়া এইখিনি বস্তুৰে মই বনাম দালিৰ লগত। এতিয়া মই একদম কাটি উঠি ধুই মেলি ল'ম। গোটেইখিনি কাটি ল'লোঁ। পিঁয়াজ এটা দিছোঁ ডাঙৰকৈ, এয়া আদা আৰু এয়া কেঁচা জলকীয়া আৰু এয়া হৈছে নহৰু, ধনিয়া পাত। আৰু এই ফচলাটো মই একদম কাটি কেনে নিমখৰ লগত সানি থৈ দিছোঁ। দালিও ধুই লৈছোঁ। আগতে মই এই বড়িখিনি মই ফ্ৰাই কৰি ল'ম অকণমান হালধি দি কেনে। একদম ৰঙাকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই পুৰণত এয়া শুকান জলকীয়া 5 ফুৰণ দিম। ৰঙা হোৱালৈকে ফ্ৰাই কৰি থাকিম। এতিয়া মই কেঁচা জলকীয়া দিম, এয়া নহৰু, এয়া হৈছে আদা, পিঁয়াজখিনি লগত দিম। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হৈ গ'ল। এতিয়া মই আমাৰ আন্দাজত হালধি দিম। এয়া হালধি, অকণমান জিৰাৰ গুড়া দিম। এয়া কালাৰৰ বাবে এইটো দিম, শুকান জলকীয়াৰ গুড়া। এতিয়া মোৰ আন্দাজত নিমখ দিম একেলগতে। এতিয়া মই এয়া ফচলাখিনি দি দিম। লগত মই দালিখিনি দি দিম, নিসিজিবও পাৰে, পানী ভাল নহয়। এনেধৰণৰ আপোনালোকে খাই চাব। অকণমান ঢাকি দিম। গন্ধটো বহুত ধুনীয়া ওলাইছে। এতিয়া দালিও সিজিব লাগে। এই বৰাখিনি মই অকণমান ভাঙি ল'ম, এনেকুৱা থেতলাই কেনে। গন্ধটো ভাল লাগিব। হৈ গ'ল। এতিয়া মই আমাৰ আন্দাজত পানী দিম। দালিখিনি আধা ফুটা কৰিম। আমাৰ আন্দাজত আমি পানী দিলোঁ। এতিয়া আমি এই বৰাখিনি দি দিম। ধনিয়া পাতটো লাষ্টত দিম, দি কেনে অকণমান ঢাকি দিম। ধুনীয়াকৈ দালিখিনি ফাটি আছে। এয়া আমাৰ দালি একদম ৰেডি হৈ গ'ল। এয়া এনেকুৱা বনালে একদম ৰুটিৰ লগতো খাব বহুত ভাল লাগিব। এয়া ধনিয়া পাতা দি দিলোঁ। কোনে কোনে খাই ভাল লাগে কলৰ ফচলা দালিৰ লগত কমেণ্ট কৰি ক'ব। লাইক শ্বেয়াৰ কৰিব। ফেচবুকত চালে ফ'ল' কৰিব। ইউটিউবত ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব আপোনালোকে। দালিটো মই এয়া থালত ঢালি ল'ম ধুনীয়াকৈ। এয়া আৰু শুকাই কেনে অকণমান পিছত টাইট হৈ যাব, খাই বৰ ভাল লাগিব। ধনিয়া পাত আৰু কেইটামান দি দিম ওপৰত ছিটাই কেনে। ধন্যবাদ।